আজিৰ আলোচনাৰ বিষয়টো হ'ল TRLৰ বেসলাইন, যেটো আমি অলৰেডি ফৰমেটত TRLৰ বেসলাইনৰ ডাটাখিনি আমি ভৰাই ৰাখিছো। হেতু এতিয়া আমি শিক্ষা সেতু এপত আপডেট কৰাৰ সময় হৈ গৈছে। এতিয়া আমি হেতু শিক্ষা সেতু এপত আপডেট কৰিব লাগিব, কিন্তু হে আপডেট কৰাৰ আগত কেইটামান স্টেপ আপোনালোকে কৰি লোৱাটো ভাল, যাতে যোৱাবাৰত হোৱা কিছু ভুলটো যাতে এই বছৰ আকৌ হৈ না যায়, আৰু যাতে আমি এবাৰ কৰিলে যাতে হেতু আমাৰ সাকসেসফুলি আপডেট হৈ যায়। গতিকে তাত আৰু কি প্ৰবলেম আপোনালোকে পাব পাৰে আৰু হেকিটা সলিউশন কি হ'ব সেই বিষয়ে আপোনালোকৰ লগত আজি আলোচনা কৰিব ওলাইছো। সো শিক্ষা সেতুত গৈ বেসলাইনৰ ডাটাখিনি আপডেট কৰাৰ আগতে আপনি এবাৰ প্লে স্টোৰ লৈকে আহক, যেটো হল আপোনাৰ স্টেপ নাম্বার 1। আপনি প্লে স্টোৰত আহক, আহি আপোনাৰ শিক্ষা সেতু এপটো চাই লওক যে সেই এপটো আপডেট আছে না নাই। যদি আপোনাৰ এপটো আপডেট আছে আৰু এই ধৰণৰ ওপেন আহি আছে, তাৰ মানে আপোনাৰ এপটো এতিয়া আপডেট কৰাৰ প্ৰয়োজন নাই, আপ টু ডেটেড আছে। সো যদি ইয়াত আপডেট আহি আছে তেনেহলে আপনি ইয়াত সিম্পলি আপডেটত টিপি দি পেলাই এপটো আপডেট কৰি ল'ব। আপডেট হৈ যোৱাৰ পিছত এতিয়া আপনি শিক্ষা সেতু এপটো ওপেন কৰি লওক। এতিয়া স্টেপ 2ত আপনি কি কৰিব, শিক্ষা সেতু এপটো ওপেন কৰি লওক। ওপেন কৰি লোৱাৰ পিছত ষ্টুডেন্ট এটেন্ডেন্সত আহক। ইয়াত আহি ওপৰত যি এটা ডাউনলোডৰ নিচিনা এটা অপচন আছে লোৱাৰ এৰো মাৰ্ক, হেতুত এবাৰ টিপি দিয়ক। কি হল আপোনাৰ এটেন্ডেন্সত যেটো কি আছে, ষ্টুডেন্টৰ ডাটা যেটো আছে এটো অলপ আপোনাৰ ৰিফ্ৰেশ হৈ গল। এতিয়া আপনি আহি যাওক তলত TRLত। TRL যেটো ইয়াত চাব পাৰি আছে, সেই TRLত আপনি এবাৰ টিপি দিয়ক। টিপি দিয়াৰ পিছত ইয়াত এই ধৰণে পেজটো আহিব পাৰে। কেতিয়াবা কি হয়, বহুত স্কুলত এই প্ৰবলেমটো শো হৈ থাকে যে এইটো এভেইলেবল হোৱা নাই, এতিয়া এডমিনক কন্টাক্ট কৰক বুলি। সো হেতু যদি প্ৰবলেম হৈছে তেনেহলে আপনি কি কৰিব লাগিব, সিম্পলি আপনি লগ আউটত যাব লাগিব। লগ আউট কৰি দি পেলাই আপনি আকৌ এবাৰ লগইন কৰি ল'ব। যেতিয়া লগ আউট কৰি লগইন কৰিব, তেতিয়া আপনি যেতিয়া এই TRLত যাব তেনেহলে এই পেজটো আপোনাৰ খোল খাব। ঠিক আছে, এটো এটা ইস্যু হৈ আছে ম্যাক্সিমাম স্কুলত। সো হেতু সলিউশন সিম্পলি আপনি লগ আউট কৰি আকৌ এবাৰ লগইন কৰি লওক। সো লগইন কৰি লোৱাৰ পিছত যেতিয়া এই পেজটো আহিলে, ইয়াত আপনি কি কৰিব লাগিব, প্ৰথমতে ওপৰত যেটো ৰিফ্ৰেশ এনৰোলমেন্টস আছে, সেই ৰিফ্ৰেশ এনৰোলমেন্টসত এবাৰ টিপি দিব। যদি কিবা ৰিফ্ৰেশ হ'ব লগা আছে এটো ৰিফ্ৰেশ হৈ যাব, যদি ৰিফ্ৰেশ আছে তেনেহলে আৰু একো নহয়। তেতিয়া আপনি কত যাব লাগিব, এই বেসলাইন অ্যাসেসমেন্ট যি লিখা আছে এই বেসলাইন অ্যাসেসমেন্টত আপনি এবাৰ টিপি দিয়ক। দিয়াৰ পিছত এতিয়া আপোনাৰ ইয়াত ক্লাস 3 কিমান এনৰোলমেন্ট আছে টোটাল হেতু আপোনাক দেখাই দিলে। ঠিক আছে, তাৰ ভিতৰত কিমান জনে আপোনাৰ এই বেসলাইনত আহিছিলে, এটেন্ড হৈছিলে, সেই সংখ্যাটো আপনি দিব লাগিব। এতিয়া ইয়াত 8 জনৰ ভিতৰত যদি 7 জন আহিছে 7 জন দিব, বা যদি 8 জনে আহিছে 8 জন দি পেলাই আপনি গো টু ল্যাঙ্গুয়েজ অ্যাসেসমেন্টত আপনি এবাৰ টিপি দিব লাগিব। গো টু ল্যাঙ্গুয়েজ অ্যাসেসমেন্টত টিপি দিয়াৰ পিছত ইয়াত ল্যাঙ্গুয়েজৰ ক্ষেত্ৰত ভাষাৰ যেটো আপনি পৰীক্ষা লৈছিলে হেতুৰ ওপৰত এতিয়া আপোনাৰ আহি গল। এতিয়া আপোনাৰ সেই বস্তুটোৰ প্ৰয়োজন আছে, ফৰমেটখনৰ প্ৰয়োজন আছে, যিখন ফৰমেটত আপনি ডাটাখিনি ভৰাইছিলে, হয়নে? তো তাত বিগিনাৰত কিমান জন আছে হেতু চাই পেলাই লেটাৰত, ওয়ার্ডত, প্যাৰাগ্ৰাফত আৰু ষ্টৰিত কিমান জন আছে সেই হিচাপত আপনি ডাটাখিনি ভৰাই দিব লাগিব। এতিয়া এইখিনি কাম কৰোতে যদি আপোনাৰ ষ্টৰিত এজন ল'ৰা বা ছোৱালীও যদি ষ্টৰি লেভেলত না থাকে, যদি 0 থাকে তেনেহলে একো অসুবিধা নাই। কিন্তু যদি কোনো এজন ষ্টুডেন্টও আপোনাৰ ষ্টৰিত থাকে তেনেহলে তলত আৰু এখন আপোনাৰ আৰু এখন কলাম ইয়াত খোল খাব যেটো বোনাস হয়। সো ইয়াতে কনফিউজন হৈ আছিল লাস্ট টাইম যোৱাবাৰ বেসলাইন অ্যাসেসমেন্ট কৰোতে ইয়াত বহুত স্কুলে ভুল কৰিছিলে যে বোনাসত আকৌ বেলেগ ষ্টুডেন্ট হিচাপত কাউন্ট কৰাইছিলে। মানে ধৰক বিগিনাৰ, লেটাৰ, ওয়ার্ড, প্যাৰাগ্ৰাফ, ষ্টৰি সেইকেইটা লেভেলটো আছে, এই 5টা লেভেলতো ল'ৰা ছোৱালী আছে, লগতে এইটো আৰু এটা বেলেগ লেভেল হিচাপত কাউন্ট কৰিছিলে, যেটো ভুল হৈ আছিলে। সো আপোনালোকক আকৌ এবাৰ কৈ দিও যে বোনাসৰ ষ্টুডেন্টটো কোনো বেলেগ ষ্টুডেন্ট নহয়, যি কেইজন ষ্টুডেন্ট ষ্টৰি লেভেলৰ আছিলে সেই কেইজন ষ্টুডেন্টক আমি দুটা কোশ্চেন, বোনাসৰ দুটা কোশ্চেন আমি সুধিছিলো, আৰু যদি সেই কোশ্চেন দুটা এনসাৰ ল'ৰা বা ছোৱালীয়ে দিব পাৰিছিল তেনেহলে সেই তাৰে ভিতৰত যিমান জনে দিব পাৰিছে সেই কেইজনৰ সংখ্যাটো আমি ইয়াত দিব লাগে। এতিয়া ধৰক এই স্কুলৰ ক্ষেত্ৰত ষ্টৰিত এজন ষ্টুডেন্ট আছিলে, তেখেতক দুটা কোশ্চেন সোধা হৈছে, তেখেতে পাৰা নাই, ঠিক আছে, তেনেহলে ইয়াত আমি 0 দি দিম। কিন্তু যদি এজন ষ্টুডেন্টে আছে ষ্টৰিৰ আৰু তেখেতক যেতিয়া আমি বোনাসৰ দুটা কোশ্চেন সুধিলো, সি দুটা কোশ্চেনৰ আনসাৰ দিব পাৰিছে, তেনেহলে আমি বোনাসৰ ইয়াত 1 দি দিম। ঠিক আছে,
আৰু যেতিয়া এইখিনি ডাটা আপুনি ভৰাব, যদি আপুনি ফৰমেটত কৰিছে নিশ্চয় সেইটো কাৰেক্টে হ'ব। যিটো আপোনাৰ টোটাল ষ্টুডেণ্ট আছিলে, সাপোজ এই স্কুলত 8 জন, তো এই টোটাল আপুনি ইয়াত যিমানটা কিবা কৰিছে হয়নে, যিমান সংখ্যা আপুনি ইয়াত ভৰাইছে লেভেল ৱাইজ, যেহেতু আপোনাৰ টোটাল ষ্টুডেণ্ট 8 জন আছিলে আৰু টেষ্টত বহিছে 8 জন, তেনেহলে এইটো কাউন্ট কৰি পেলাই আপোনাৰ 8 জন হ'ব লাগিব, অকল বোনাছৰ জায়গাটো বাদ দিব। বোনাছৰ কুৱেশ্যনটোক আপুনি কাউন্ট নকৰি ষ্টৰীলৈকে কাউন্ট কৰিব যাতে 8 জনে হয়। ঠিক আছে, আশা কৰিছো এই বস্তুটো আপোনালোকৰ এইবাৰ ভুল নহ'ব, এইবাৰ ক্লিয়াৰ হৈ থাকিব, যাতে এইমতে কৰে। আৰু যদি কিবা অসুবিধা হয় আপোনালোকে কমেণ্টত জনাই দিব, সেইটো উত্তৰ দিবলৈ যত্ন কৰিম। সো এইখিনি কাম আপোনাৰ হৈ যোৱাৰ পিছত আপুনি এতিয়া আহিব লাগিব তলত গো টু এৰিথমেটিক এছেচমেণ্ট। ইয়াত গ'লে ইয়াত টিপি দিয়াৰ লগে লগে ইয়াত আপোনাৰ এতিয়া এৰিথমেটিক মেথছৰ ওপৰত কি কি লেভেল আছিলে সেই লেভেলৰ ডাটাটো ইয়াত আপুনি ভৰাই দিব লাগিব, হয়নে। তো টোটাল কিমানজন আছিলে বিগিনাৰ মেথছত সেইটো আপুনি ইয়াত ভৰাই দিব। ঠিক আছে, ডিজিট 1 to 9ত আপোনাৰ কিমানজন ষ্টুডেণ্ট আছিলে সেইটো আপুনি ইয়াত ভৰাই দিব লাগিব। ডিজিট 10 to 99ত আপোনাৰ কিমান ষ্টুডেণ্ট আহি ইয়াত পৰিছে সেইটো আপুনি ইয়াত ভৰাই দিব লাগিব। ঠিক আছে, আৰু বাকি দুটা সাবট্ৰাকশন আৰু ডিভিজন ইয়াতো যদি আপোনাৰ কোনো ষ্টুডেণ্ট আছে সেইমতে আপুনি ইয়াত ভৰাই দিব। ওকে, দিয়াৰ পিছত এতিয়া আপুনি গো টু দা নেক্সট ক্লাছত টিপি দিয়ক। এতিয়া চাব তলত সেভ ক্লাছ হৈ গৈছে, মানে ক্লাছ 3 ডাটাখিনি সেভ হৈ গৈছে। এই ধৰণে এতিয়া আপুনি ক্লাছ 4টো কৰিব লাগিব। এতিয়া ধৰক ক্লাছ 4ত টোটাল ষ্টুডেণ্ট 8 আছে, তাৰে ভিতৰত 7 জন আহিছে, এজন আপনি 2-3 দিন যি বেসলাইন অ্যাসেসমেন্ট করেছিলে তেতিয়া এই এজন স্টুডেন্ট অ্যাবসেন্ট আছিল, তো যিজন অ্যাবসেন্ট আছে অ্যাবসেন্টে দিয়ক, 8 জনের ভিতৰত 7 জন আপনার প্রেজেন্ট আছে, তেতিয়া আপনি গো টু ল্যাঙ্গুয়েজ অ্যাসেসমেন্ট করে দিয়ক। এতিয়া আপনি যেতিয়া এই ডাটাখন ভৰাব, এই ডাটাটো ভৰোৱাৰ টাইমত যাতে টোটাল কাউন্টটো আপোনাৰ 7 হয় সেইটো মনত ৰাখিব, আৰু সেই বোনাস যেটো আহিব বোনাসটো আপনি কাউন্ট নকৰিব। ওকে, আৰু বোনাসৰ যেটো সংখ্যা দিব সেইটো যাতে ষ্টৰিতকৈ আকৌ বেছি হৈ নাযায় সেইটো লক্ষ্য ৰাখিব। সো এই ধৰণে আমি প্ৰত্যেকটো ক্লাছৰ কাম কৰি যাব লাগিব। এই ধৰণে আহি পেলাই যেতিয়া আপনি ক্লাছ 5 পাব আৰু ক্লাছ 7 ডাটাখিনি আপনি ভৰাই দিব, তেতিয়া চাব তলত ফিনিশ অপশন আহিছে, সো আপনি এই ফিনিশত টিপি দিব লাগিব। এতিয়া কি হল আপোনাৰ সেভ ক্লাছ, গোটেইকেইটা ক্লাছৰ ডাটাখিনি আপোনাৰ সেভ হৈ গৈছে, আৰু তলত এইটো পাব অ্যাসেসমেন্ট ডাটা সাকসেসফুলি আপডেট হৈ গৈছে বুলি। সো টিআরএলত আপনি আকৌ যদি এবাৰ যাব বিচাৰে আপনি গৈ পেলাই যদি আপনি চাই বেসলাইন অ্যাসেসমেন্টত কি আছে, তেতিয়া আপনি চাব ইয়াত দুটা অপশন খোল খাব, এটা ভিউ আৰু এটা এডিট। সো আপনি যদি এতিয়া সেই যেটো ডাটা আপনি ভৰাইছে তাত যদি কিবা কারেকশন কৰিব লগা আছে, আপোনাৰ কিবা যদি ভুল হৈ গৈছে সেইটো আপনি কারেকশন কৰিব বিচাৰে, তেনেহলে আপনি এই এডিটত যাব লাগিব। যেতিয়া এডিটত যাব তেতিয়া আপোনাৰ সেই প্ৰথমৰ পৰা ডাটাখিনি শো হৈ যাব, আপনি এটা এটাকৈ সেই ডাটাটো আপনি কারেকশন কৰি দিব লাগিব। আৰু যদি ভিউ কৰে আপনি কি কৰিছে অ্যাসেসমেন্টত কোন ক্লাছত কিমানজন ডাটা কি আছে সেইটো আপোনাৰ তাত শো হৈ যাব।